2026 চনৰ বিধানসভা নিৰ্বাচনৰ পূৰ্বে জনজাতিকৰণৰ মৰ্যাদা দিয়ক। আজি 26 চনৰ বিধানসভা ইলেকশ্যনৰ আগত যদি কোচ ৰাজবংশীসকলৰ জনজাতিকৰণৰ কোনো ধৰণৰ সমস্যা সমাধান নকৰে, অন্যথা হ'ব কোচ ৰাজবংশী বাচাও বিজেপি হাটাও আন্দোলন। কোচ ৰাজবংশী বাচাও বিজেপি হাটাও আন্দোলন আমি গঢ়ি তুলিম। ঘেৰাও কৰিব বিধায়ক সাংসদৰ ঘৰ। কোচ ৰাজবংশীৰ 12টা সংগঠনে দিলে হুংকাৰ। সন্মুখত 2026 চনৰ অসম বিধানসভাৰ নিৰ্বাচন। সেয়ে আৰম্ভ হৈছে 6 জনগোষ্ঠীৰ জনজাতিকৰণৰ মৰ্যাদাৰ দাবীত আন্দোলন। আনহাতে চলি আছে অসম বিধানসভাৰ বাজেট অধিৱেশন। এই অধিৱেশনতো উত্থাপন হৈছে 6 জনগোষ্ঠীৰ জনজাতিকৰণৰ প্ৰসংগ। কিন্তু জনজাতি পৰিক্ৰমা ভৈয়াম বিভাগৰ মন্ত্ৰী ডাক্তৰ ৰণোজ পেগুৱে ৰাজ্য চৰকাৰৰ মন্ত্ৰী গোটে কেন্দ্ৰীয় চৰকাৰৰ জনজাতিকৰণৰ সন্দৰ্ভত প্ৰতিবেদন দাখিল কৰা নাই বুলি প্ৰকাশ কৰিছে। এনে সময়তে কোচ ৰাজবংশী 12টাকৈ সংগঠনে জনজাতিকৰণৰ মৰ্যাদাৰ দাবীত সৰব হৈ পৰিছে। শনিবাৰে নিশা দিছপুৰ প্ৰেছ ক্লাবত সদৌ অসম কোচ ৰাজবংশী সন্মিলনী, সদৌ কোচ ৰাজবংশী ছাত্ৰ সন্থা সহ 12টা সংগঠনে জনজাতিকৰণৰ সন্দৰ্ভত এখন বৈঠকত মিলিত হয়। বৈঠকত সিদ্ধান্ত গ্ৰহণ কৰা হয় যদি 2026 চনৰ বিধানসভা নিৰ্বাচনৰ আগত কোচ ৰাজবংশীক জনজাতিকৰণৰ মৰ্যাদা নিদিয়ে তেন্তে আৰম্ভ কৰিব কোচ ৰাজবংশী বাচাও বিজেপি হাটাও আন্দোলন। আজি 26 চনৰ বিধানসভা ইলেকশ্যনৰ আগত যদি কোচ ৰাজবংশীসকলৰ জনজাতিকৰণৰ কোনো ধৰণৰ সমস্যা সমাধান নকৰে, তেতিয়া সঁচা অৰ্থত কোচ ৰাজবংশী ৰাইজ আৰু আক্ৰাজু আৰু সন্মিলনী মঞ্চই আমি কোচ ৰাজবংশী বাচাও বিজেপি হাটাও আন্দোলন আমি গঢ়ি তুলিম। অকল ইমানেই নহয়, চলিত বিধানসভাৰ বাজেট অধিৱেশনত কোচ ৰাজবংশীক প্ৰতিনিধিত্ব কৰা বিধায়কসকলে যদি জনজাতিকৰণৰ প্ৰসংগ উত্থাপন নকৰে তেন্তে তেওঁলোকৰ ঘৰো ঘেৰাও কৰিব 12টা সংগঠনৰ মঞ্চ কোচ ৰাজবংশী সন্মিলিত মঞ্চই। একেদৰে সাংসদৰো ঘৰ ঘেৰাও কৰিব মঞ্চই। অন্যথা কিন্তু কোচ ৰাজবংশী সন্মিলিত মঞ্চই আমি সিদ্ধান্ত গ্ৰহণ কৰিছোঁ, যিসকল নেকি কোচ ৰাজবংশী বিধায়ক আমাৰ স্বগোষ্ঠীয় বিধায়ক আছে, যদি এই বিধানসভা অধিৱেশন চলিত বিধানসভা অধিৱেশনৰ সময়ত আমাৰ যদি দাবীসমূহ আমাৰ কোচ ৰাজবংশী বিধায়কসকলে সদনত যদি জোৰদাৰভাৱে উত্থাপন নকৰে, তেতিয়াহ'লে আমাৰ যি স্বগোষ্ঠীয় বিধায়ক আছে তেখেতসকলৰ ঘৰ ঘেৰাও কাৰ্যসূচী আমি ইতিমধ্যে গ্ৰহণ কৰিছোঁ আৰু যি নেকি সাংসদ আছে তেখেতসকলৰো ঘৰ ঘেৰাও কৰাৰ কাৰণে আমি ইতিমধ্যে কাৰ্যসূচী আমি হাতত লৈছোঁ। উল্লেখ্য, যোৱা 20 জানুৱাৰীত সদৌ কোচ ৰাজবংশী ছাত্ৰ সন্থাই জনজাতিকৰণৰ দাবীত অসম বন্ধৰ আহ্বান জনাইছিল। কিন্তু সংগঠনটোৰ সৈতে মন্ত্ৰী পীযুষ হাজৰিকাৰ এখন বৈঠকৰ পাছতে বন্ধ স্থগিত ৰাখে। তাৰ পাছত 5 ফেব্ৰুৱাৰীত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰে অনুষ্ঠিত বৈঠকত মাৰ্চৰ ভিতৰত কোচ ৰাজবংশীৰ জনজাতিকৰণৰ প্ৰতিবেদন কেন্দ্ৰীয় চৰকাৰলৈ প্ৰেৰণ কৰিব বুলি প্ৰতিশ্ৰুতি দিছিল। সেই কথাও 12টা সংগঠনৰ বৈঠকে মনত পেলাই দি প্ৰশ্ন, কেতিয়া প্ৰেৰণ কৰিব প্ৰতিবেদন? এই প্ৰসংগত সংগঠন কেইটাই ৰাজ্যিক বিজেপিৰ সভাপতি দিলীপ শইকীয়ালৈ এখন স্মাৰক পত্ৰ প্ৰেৰণ কৰে। আজি আমি বিজেপিৰ ৰাজ্যিক সভাপতি মাননীয় দিলীপ শইকীয়া ডাঙৰীয়াক আমি আক্ৰাজু কোচ ৰাজবংশী যৌথ মঞ্চই স্মাৰক পত্ৰ প্ৰেৰণ কৰিছোঁ আৰু স্মাৰক পত্ৰ প্ৰেৰণ কৰি আমি এটা ৰিমাইণ্ডাৰ দিব বিচাৰিছোঁ যে যেতিয়া নেকি আমি জানুৱাৰী 20 তাৰিখে আমি আক্ৰাজু আৰু যৌথ মঞ্চই অসম বন্ধ আহ্বান কৰিছিলোঁ, তেতিয়া মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই পীযুষ হাজৰিকাৰ জৰিয়তে আমাক আলোচনালৈ আমন্ত্ৰণ জনাইছিলে আৰু তেখেতসকলৰ আমন্ত্ৰণ ৰক্ষা কৰি আমি 5 ফেব্ৰুৱাৰী তাৰিখে মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ লগত আমি বৈঠকত বহিছিলোঁ আৰু সেই বৈঠকতে মুখ্যমন্ত্ৰী ডাঙৰীয়াই আমাক আশ্বাস প্ৰদান কৰিছিলে যে মাৰ্চ মাহৰ ভিতৰত আমাৰ যি কোচ ৰাজবংশীসকলৰ জনজাতিকৰণৰ প্ৰতিবেদন, এই প্ৰতিবেদন কেন্দ্ৰলৈকে পঠিয়াব। কিন্তু আজিলৈকে ইতিমধ্যে বিধানসভা আমাৰ অধিৱেশন চলি আছে, এতিয়ালৈকে আমাৰ প্ৰতিবেদনৰ কথা সেইদিনাখন আমাৰ জনজাতি পৰিক্ৰমা মন্ত্ৰী তেখেতে উল্লেখ কৰিছে যে কম সময়ৰ ভিতৰতে আমাৰ যি প্ৰতিবেদন কেন্দ্ৰলৈকে পঠিয়াব, কিন্তু আমি আজিলৈকে গম পোৱা নাই যে প্ৰতিবেদন কেতিয়া পঠাব। এইটো অতি শীঘ্ৰেই ৰাজহুৱা কৰিবলৈ আমি অসম চৰকাৰক আহ্বান জনাইছোঁ। আনহাতে মুখ্যমন্ত্ৰীৰ প্ৰতি সংগঠন কেইটাৰ আহ্বান, 5 ফেব্ৰুৱাৰীৰ আলোচনা যাতে আলোচনা হৈ নাথাকে। মুখ্যমন্ত্ৰী ডাঙৰীয়া যে আমাৰ যি বিভিন্ন কোচ ৰাজবংশী জনগোষ্ঠীৰ যি প্ৰতিনিধি বা বিভিন্ন দল সংগঠনৰ লগত যি 5 ফেব্ৰুৱাৰীত যি আলোচনা হৈছিল, অসমৰ মাননীয় মুখ্যমন্ত্ৰীৰ লগতে মন্ত্ৰী দুগৰাকী আছিল, কেবিনেট মন্ত্ৰী ডক্টৰ সন্মানীয় আমাৰ পীযুষ হাজৰিকা ডাঙৰীয়া, জয়ন্ত মল্লভ ডাঙৰীয়া,
তিনিজন মন্ত্ৰীৰ নেতৃত্বত বিশেষকৈ অসমৰ মাননীয় মুখ্যমন্ত্ৰীৰ নেতৃত্বত যি আলোচনা হৈছিল এই আলোচনাৰ নামত আমি আলোচনা বিচৰা নাই আৰু মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই এটা বস্তু আমাক কৈছিল যে আমি অহা যি আমাৰ বাজেট অধিৱেশন যে আহি আছে আমাৰ অসমত যি আমাৰ বাজেট অধিৱেশন বিল যি মানে বাজেট অধিৱেশন যি য'ত হ'ব তাতে নিশ্চয় কোচ ৰাজবংশী জনগোষ্ঠীৰ যিখন বিল নিশ্চয় উত্থাপন কৰি দিল্লীলৈ প্ৰেৰণ কৰিব আমি এতিয়াও আশাবাদী অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াক আমি পুনৰবাৰ আমি মনত পেলাই দিব বিচাৰিছোঁ যে আপুনি যি আমাৰ 5 ফেব্ৰুৱাৰীত যি কোচ ৰাজবংশী জনগোষ্ঠীৰ আক্ৰোশকে ধৰি যি বিভিন্ন দল সংগঠনৰ লগত যি মঞ্চৰ লগত আলোচনা কৰিছিল এইখিনি যাতে আলোচনাৰ নামত আলোচনা হৈ নাথাকে কোচ ৰাজবংশীৰ 12টাকৈ সংগঠনে জনজাতিকৰণৰ মৰ্যাদাৰ দাবীত এনেদৰে হুংকাৰ দিয়াৰ পাছত ৰাজ্য চৰকাৰে কি স্থিতি গ্ৰহণ কৰে সেয়া হ'ব গুৰুত্বপূৰ্ণ নিউজ ডেস্ক ৰিপৰ্ট দি ক্ৰছ কাৰেণ্ট